हेलो स्टूडेंट सकल आज आमी एटा नतुन चैप्टार स्टार्ट करिम ऑन सेइंग प्लीज। এই চেপ্টাৰটো তোমালোকৰ অল্টাৰনেটিভ ইংলিছত লাগে ফাৰ্ষ্ট ইয়াৰ অল্টাৰনেটিভ ইংলিছত আৰু ইয়াতে যিবিলাক তোমালোকৰ এই চেপ্টাৰটো এজি গাৰ্ডিনাৰে লিখা আলফ্ৰেড জৰ্জ গাৰ্ডিনাৰ এই চেপ্টাৰটো এজি গাৰ্ডিনাৰে লিখা আৰু ইয়াৰ বিশেষত্ব কিহৰ কাৰণে এই চেপ্টাৰটো দিছে যে প্ৰথম কথা যদি আমি চাব যাওঁ এই চেপ্টাৰটোৰ পৰা কেইটামান বহুত ইম্পৰ্টেণ্ট কথা শিকিব পাৰি। তোমালোকৰ দৈনন্দিন জীৱনত যিবিলাক সাধাৰণতে আমি ফেচ টু ফেচ হৈ থাকোঁ তেনেধৰণৰ মুহূৰ্ত তো ইয়াত সেইবিলাক কাহিনী তোমাৰ কোৱা চেপ্টাৰটো লিখিছে এজি গাৰ্ডিনাৰ একজন ফেমাস ইংলিছ এছেইষ্ট আৰু তেখেতে এই ষ্টৰিটো ষ্টৰি নহয় একচুৱেলি এখন এছে আৰু এই এছেটো এইকাৰণে লিখিছিল কাৰণ লণ্ডনত একজন তাৰমানে লিফ্ট বয় একজনে যি নেকি লিফ্টত কাম কৰে লিফ্টমেন তো এই লিফ্টমেনজনে কি কৰিছিল একজন মানুহক প্লিজ নোপোৱাৰ কাৰণে গল্টা মাৰি বা তোমাৰ ঠেলি মাত্ৰ বা পুশ কৰি তেওঁক সেইৰ পৰা আউট কৰি দিছিল লিফ্টৰ পৰা আউট কৰি দিছিল। তো সেই কথাটোলৈ এই কাহিনীটো বা এই ষ্টৰিটো তোমাৰ এই যিটো চেপ্টাৰ আছে এজি গাৰ্ডিনাৰৰ প্ৰায়ভাগ ষ্টৰিয়ে তেনেকুৱা আমাৰ আমি যেতিয়া ক্লাছ 10ত আছিলোঁ চাগে তো এটা ষ্টৰি লাগিছিল ওপেন ইন উইন্ডো বুলি তো তাতো অলপ তেনেকুৱাই আছিল যে মানুহৰ বিহেভিয়াৰৰ ওপৰত মেইনলি তেওঁ কমেণ্ট কৰা তো মানুহৰ বিহেভিয়াৰবিলাকেও তেনেকুৱা হয় বা তাৰ মানে সদায় হিউমাৰাছ টেক আছিল তো তাতে মানে ছেডনেছ নাথাকে সাধাৰণতে অলপ সৰুতীয়াভাৱে বা অলপ কমিকভাৱে তেওঁ কথাবিলাক কৰে তো এই ষ্টৰিটোতো আমি তেনেকুৱা পাওঁ। তোমালোকৰ এইটো চেপ্টাৰ নম্বৰ 5ত এই অন চেইং প্লিজ চেপ্টাৰটো আছে। তো ষ্টৰিটো আৰম্ভ হয় যে যেতিয়া লিফ্টমেনজনে হয়তো এইটো এটা পাব্লিক ডিবেটৰ ঘটনা এটা হৈছিল যেনেকুৱা আজিকালি বিভিন্ন বিষয়ত আমাৰ পাব্লিক ডিবেট বা ছ'চিয়েল ডিবেট হয় আগতে তেনেকুৱাকৈ যেতিয়া আমাৰ ছ'চিয়েল মিডিয়া নাছিল তেতিয়া জাষ্ট নিউজ পেপাৰ বা তোমাৰ সেই সময়ত যদি টেলিভিশ্যন বা ৰেডিঅ' হৈছিল তো সেইবিলাকৰ ওপৰত আলোচনা হৈছিল বা ডিবেটছ হৈছিল। তো ইয়াতে তোমাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এটা ৰেইজ হৈছিল যে ইনচিডেণ্টটো আছিল কি যে লিফ্টমেন এজনে তোমাৰ একজন মানুহক একজন ভদ্ৰলোকক কি কৰিছিল লিফ্টৰ পৰা ঠেলি উলিয়াই দিছিল বা গল্টা মাৰি উলিয়াই দিছিল। উলিয়াই দিয়াৰ কাৰণটো কি যে তেওঁ প্লিজ কোৱা নাছিল যে টপ প্লিজ ওপৰলৈ বোলা বুলি কৈছিল যে অনুগ্ৰহ কৰি ওপৰলৈ বোলা বুলি কোৱা নাছিল। তো সাধাৰণতে আমাৰ ইয়াতে ধৰা সেই বস্তুটো মানে এটা ফিল কৰিব নোৱাৰি আমাৰ অসমত হওক বা ভাৰতবৰ্ষত হওক কাৰণ আমাৰ যিবিলাক তোমাৰ কাষ্টমছ আছে বা ট্ৰেডিশ্যন আছে তাত আমি সাধাৰণতে প্লিজ নকওঁৱেই। থেংক ইউটো আজিকালি সেই অলপ বা প্লিজ বা থেংক ইউটো অলপ ইউজ হয় পাব্লিক লাইফত বা ধন্যবাদটো বহুত কমেই ইউজ কৰা যায়। সেইবুলি এইটো নহয় যে আমাৰ মানুহবিলাক ডিছকাৰ্টিয়াছ বা সৌজন্যতা নাজানে তেনেকুৱাও নহয় কিন্তু এইটো ট্ৰেডিশ্যনেল নহয় আমাৰ ইয়াতে থেংক ইউ কোৱাৰ কাৰণে আমাৰ হয়তো বেলেগ ৱৰ্ড ইউজ কৰিব যে আপোনাৰ আশীৰ্বাদতে আহি পালোঁ বা আপোনাৰ সেইতে পালোঁ নহ'লেতো আমি এই কামটো নহ'লে হয় তো লাষ্টতে হয়তো ধন্যবাদ কৰোঁ কিন্তু আমাৰ ইয়াতে ডাইৰেক্টলি যে থেংক ইউ সৰু এটা পানীৰ গ্লাছ আনি দিছে তো আমাৰ ইয়াতে নকয় জেনেৰেলি তো যিয়ে নহওক তো তাত মানে এটা ট্ৰেডিশ্যন হ'ল কি ইংলেণ্ডত যে যোনে দেখে বা যোনে মুখামুখি হয় ৰাতিপুৱাৰ ভাগত প্ৰায়ভাগ মানুহে গুড মৰ্ণিং কয় ইয়াতে চিনাকি অচিনাকিৰ প্ৰশ্ন নাহে। নেক্সট আন এটা কুৱেশ্যন আহে কি চিনাকি কেইজনেতো গুড মৰ্ণিং ক'বই তাৰমানে যিকেইজন চিনাকি
অচিনাকি মানুহ কেতিয়াবা যদি দুই এজনে নিদিয়েও সেইটো এটা সিহঁতে গম পায় যে এইজন মানুহে হয়তো কাষ্টমছ নাজানে বা কাষ্টমছ ফ'ল' নকৰে। নেক্সট এটা আহে যে তাত মানে যিকোনো কাম কৰাৰ কাৰণে মানুহক প্লিজ কোৱা হয় আৰু যেতিয়া কামটো হয় তেতিয়া থেংক ইউ হয়। তো ৱেটাৰ এজন বা তোমাৰ এজনী ৱেটাৰ এজনী তো ৱেট্ৰেছ এজনী তো তেওঁলোককো কি কোৱা হয়, সিহঁতক থেংক ইউ কোৱা হয়। তো লিফমেনজনকো ইয়াতে একচুৱেলি থেংক ইউ বা প্লিজ ক'ব লাগিছিল। নিয়ম মানে নিয়ম নহয় একচুৱেলি, বা ছ'চিয়েল ট্ৰেডিশ্যন মতে বা ছ'চিয়েল কাষ্টমছ মতে সেইটো এটা চলি আছে, বা আমাৰ যিটো সাংস্কৃতিক নহয় মানে তোমাৰ ইয়াতে যিটো এটা আমাৰ কোৱা হয় যে সদায় হৈ থকা ঘটনা হেন বা জেনেৰেলি এক্সপেক্ট কৰা যায় যে যেতিয়া কিবা এটা ঘটনা হৈ থাকে তো সেই ঘটনাটো ৰিপিট হ'ব বুলি। তো ইয়াতেও তোমাৰ সেই কথাটোৱে হৈছে যে লিফমেনজনে একচুৱেলি এক্সপেক্ট কৰিছিল যে মানুহজনে প্লিজ ক'ব, কিন্তু মানুহজনে প্লিজ নক'লে আৰু নকৰাৰ কাৰণে তোমাৰ নকোৱাৰ কাৰণে তোৰ খং উঠি মানে মানুহজনক দলিয়াই দিলে। ইয়াতে কিন্তু আমাৰ AG গাৰ্ডেনাৰে সেই কথাটো ডিফেণ্ড কৰা নাই। তেওঁ কৈছে কি যে নহয়, একচুৱেলি যিটো ঠেলিয়াই উলিয়াই দিছে সেইটো একচুৱেলি ভুল হৈছে, ইয়াতে তেওঁ ছাপোৰ্ট কৰা নাই। কিন্তু তেওঁ এই কথাটোও কৈছে যে তেওঁ কি কাৰণে দলিয়াই দিলে সেই কথাটো, সেই পেইনটো মই বুজি পাইছোঁ। কাৰণটো প্লিজ নোকোৱাৰ কাৰণে হয়তো তেওঁৰ মনত এটা আঘাত লাগিব যে মই আজি এটা সৰু কাম কৰি থকাৰ কাৰণে মোক হয়তো প্লিজ নক'লে। মই যদি একজন ডাঙৰ মানুহ হ'লো হয় মোক প্লিজ ক'বলৈ বাধ্য হ'লো হয়, বা মোৰ যদি ছ'চিয়েল ষ্টেটাছত মই যদি হায়াৰ ৰেংকত হ'লো হয়। তো তেওঁ মনত হয়তো সেইটো এটা গোটেই দিনটোৰ কাৰণে তেওঁৰ দিনটো বেয়া হৈ থাকিল হয়। আৰু তেওঁ কি ক'লে হয়, হয়তো যেতিয়া ইভিনিং ঘৰলৈ গ'ল হয় সেই কথাখিনি কোৱাৰ পিছতহে তেওঁ মানে হয়তো শান্তি পালে। কিন্তু ইয়াতে তেওঁ তাকে নকৰি কি কৰিলে, যিটো ইজি পাৰ্থ যে গল্টা মাৰি ওলাই দিছে মানে তেওঁৰ মনত এটা শান্তি আহি গ'ল। আমাৰ বহুতেই এনেধৰণৰ কাম কৰে যে কোনোবাই যদি ইনচাল্ট কৰে বা কোনোবাই যদি ধৰা আমি এক্সপেক্ট কৰা কামটো নকৰে, তেওঁ মানে তাতকৈ দুগুণ বেয়াকৈ মানুহজনক কয় বা দুগুণ বেয়াকৈ মানুহজনক ৰিয়েক্ট কৰে। তো তাৰ ফলত কি হয়, তেওঁৰ মনত যিটো দুখ লাগি আছিল বা যিখিনি তোমাৰ যাক কোৱা হয় হিন্দীত ভাৰাজ বুলি কোৱা হয়, বা যিখিনি তোমাৰ ক্ৰোধ একত্ৰিত হৈ আছিল সেইখিনি গোটেই বাহিৰ হৈ যায়। কিন্তু মানুহটোৰ মনত পিছত তেনেকুৱা একো ভাৱ নাথাকে, বেয়া ভাৱ নাথাকে, খঙো নাথাকে। তেওঁ মানে ফ্ৰী হৈ যায় যে পিছত কিবা কৰিলেও গালি পাৰিলেও মানুহজনে বিশেষ এটা ফিল নকৰে যে তোকতো মই ক'লোৱে অলৰেডি ৰিভেঞ্জ লৈ আনিলোঁ। কিন্তু তাৰ ফলত কি হ'ব পাৰে যে মানুহজনৰ প্ৰব্লেম হ'ব পাৰে, আৰু সেই প্ৰব্লেমটোৱে হ'ল লিফমেনজনক যে তেওঁক পেনাল্টি দিয়া হ'ল, তেওঁক ফাইন কৰা হ'ল। আৰু যেতিয়া ফাইন কৰা হ'ল তো তেওঁ হয়তো সেই সময়ত এই কথাটো ৰিয়েলাইজ কৰিলে যে মই একচুৱেলি কামটো নকৰা হ'লেই ভাল আছিল, কাৰণ লিফমেন এজনৰ চেলাৰী হয়তো বহু বেছি এটা নহয়, কিন্তু তেতিয়ালৈ বহুত দেৰি হৈ গৈছিল। তো যিয়ে নহওক, তো ইয়াতে আমাৰ ৰাইটাৰে এটা কথা বুজাব বিচাৰিছে যে কি হয়, আমাৰ যেতিয়া বেয়া ব্যৱহাৰ কৰে কোনোবা এজনে, তো বেয়া ব্যৱহাৰটো কি হয় আমাৰ মাল্টিপল হৈ যায়। মানে কোনোবা এজনে বেয়া ব্যৱহাৰ কৰাৰ লগে লগে আমাৰ দিনটো বেয়া হ'ল, তো আমাৰ মনটো বেয়া হ'ব। আমিও কাৰোবাক হয়তো আমাৰ তলৰ মানুহ বা আমাৰ যোনে আমাৰ অলপ কথা শুনিব পাৰে সেই মানুহক হয়তো বেয়া ব্যৱহাৰ কৰে, তেওঁলোকে হয়তো আৰু তলৰ মানুহজনক কৰিব। তেনেকুৱা বহুতো এক্সাম্পল ইয়াতে আমাৰ ৰাইটাৰে দিছে। কিন্তু মেইন থিয়ৰী এই যিটো আমাৰ ষ্টৰি আছে, ষ্টৰিটোৰ পৰা মেইন কথা এইখিনিয়ে। ইয়াৰে পিছত আৰু বিভিন্ন তেওঁ ইনচিডেণ্ট কৈছে, বিভিন্ন ঘটনা কৈছে, যিবিলাক নেকি আমি ডেছক্ৰাইব কৰি আছোঁ। ইয়াতে এটা ইম্পৰ্টেণ্ট কথা এগেইন ৰাইটাৰে কৈছে যে যদি বেয়া ব্যৱহাৰটো আমাৰ একচুৱেলি ক্ৰিমিনেলাইজ একশ্যন নহয়। ক্ৰিমিনেলাইজ মানে তাৰ ফলত কোনেও শাস্তি নাপায়। কোনোবাই যদি তোমাক বেয়াকৈ কথা কয়, কোনোবাই যদি তোমাৰ মানে বেয়া ব্যৱহাৰ কৰে, তো সেইটো আমাৰ কি হয়, সেইটো শাস্তি দিবযোগ্য একচুৱেলি ক্ৰাইম নহয়। আনলেছ তেওঁ বহুত বেয়াকৈ কৈছে, হয়তো ৰেচিয়েল কিবা কৈছে, সেইটো বেলেগ, আৰু তাৰ যদি এভিডেঞ্চ থাকে তেতিয়া হয়তো তেওঁৰ শাস্তি হ'ব পাৰে। কিন্তু যদি আমাৰ সাধাৰণভাৱে কিবা অলপ
সাপোজ প্লিজ কোৱা নাই, কিবা কোৱা নাই, থেংক ইউ কোৱা নাই, তো তাৰ কাৰণে কোনো আইন বনাব নোৱাৰে যে নহয় প্লিজ ক'বাই লাগিব, নহ'লে 500 rupees ফাইন। তো সেইটো ক'লে কি হ'ব যে এটা মানে এনেহেন প্ৰব্লেমৰ ক্ৰিয়েট হ'ব যিটো নেকি সমাধানে হয়তো নহয়। তাৰপিছত নেক্সট এটা কৈছে যে কোনোবাই যদি বেয়া বিহেভ কৰে, কোনোবাই যদি ভালদৰে তোমাৰ কথাবিলাক নুশুনে, তেতিয়াহ'লে বা যিটো ছ'চিয়েল কাষ্টম আছে সেইমতে যদি কাম নকৰে বা বেড বিহেভ কৰে, তো সেইটো এনচাৰ এইটোও নহয় যে তাক ঘুচিয়াই নাক ভাঙি দিয়া হয় বা ঘুচিয়াই তাৰমানে কাণ চান ভাঙি দিয়া, কাণ চানত তেজ ওলাই দিয়া হয়। কাৰণ সেইটো যদি কৰা যায় তেতিয়াহ'লে এনেকুৱা হ'ব যেন আমাৰ গোটেই গাটাৰ্ছবিলাক, আমাৰ মানে ড্ৰেইনবিলাক তেজেৰে ভৰ্তি হৈ থাকিব এনি টাইম। যে আমাৰতো এনেকুৱাও আছে কেতিয়াবা চিষ্টেম যে কিছুমান মানুহৰ আমি মুখখনো পচন্দ নকৰোঁ বা মুখখনো আমাৰ ভাল নালাগে। তো মুখখন ভাল নালাগিলে আমি কি কৰিম, তাক যে ঘুচিয়াই দিম। মানে ঠিক আছে, মানুহজনক দেখা ল'লে আমাৰ মনটো বেয়া হৈ গ'ল, তো কি আমাক যদি সেইটো অপশ্যন দিয়া হয় যে মাৰিব পাৰে বা বেয়া ব্যৱহাৰ কৰিলে তাৰ এগেইনষ্টত মাৰিব পাৰে, তো এইটো অপশ্যনে লাগিব যে মানুহজনক দেখা ল'লে মোৰ বেয়া লাগিছে, গতিকে মই তাক মাৰি দিছোঁ। তেতিয়াহ'লে একজন চিভিলাইজ ছ'চাইটিৰ পৰা যে একদম বাৰ্বাৰিজিম হৈ যাব, বা বাৰ্বাৰিজিম হৈ যাব, মানে একেবাৰে ছেভেজ পৰ্যায়লৈ গুচি যোৱা হ'ব। তো ৰাইটাৰে কৈছে যে এই বস্তুটো কেতিয়াও পচিবল নহয়, আৰু ডিছকাৰ্টেচি ইজ নট এ লিগেল অফেন্স। তো এইটো লিগেল অফেন্সত কেতিয়াও আহিব নোৱাৰে। যদি লিগেল অফেন্সত আহে তেতিয়াহ'লে ইয়াৰ ফলত আৰু প্ৰব্লেমেই ক্ৰিয়েট হ'ব সমাধানত। ইয়াতে এটা কথা আছে কি, যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে, আমি তাৰ এগেইনষ্টত শাৰীৰিকভাৱে তাক আক্ৰমণ কৰিব নোৱাৰোঁ। হয়তো আমি তাক দুই এটা হাৰ্টফুল কথা ক'ব পাৰিম, কিন্তু যদি আমাৰ মনত ধৰা সন্তোষ লগা নাই যে মানুহজনে হাঁহি আছে বা মানুহজনে আমাক মানে ইমান এটা গুৰুত্ব দিয়া নাই, তো আমি তাক ঘুচিয়াই দিব নোৱাৰোঁ। তো সেইটো কিন্তু লিগেল অফেন্স হৈ যাব। যদি কোনোবাই ঘুচিয়াই, কোনোবাই যদি মাৰে, কোনোবাই যদি পিটে, তো সেইটোৰ এগেইনষ্টত গৈ কোৰ্টত যদি কোনোবাই কেছ দিয়ে, তো তাৰ এগেইনষ্টত কিন্তু শাস্তি হ'ব। কিন্তু যি বেয়া ব্যৱহাৰ কৰিলে সেইটোৰ এগেইনষ্টত কোনো শাস্তি নহয় কিন্তু। ঠিক আছে, তো ইয়াতে ডিভিজনটো বুজি লোৱাটো ভাল। তো ইয়াতে তোমাৰ ৰাইটাৰে আৰু এটা কথা কৈছে যে যদি কোনোবা এজন চোৰ মোৰ ঘৰলৈ আহে, মই তাক কি কৰিব পাৰিম, পিটিব পাৰিম, তাক মই ৰখাৰ কাৰণে চেষ্টা কৰিব পাৰিম, বা মোক নিজকে প্ৰটেক্ট কৰাৰ কাৰণে মই যদি সেয়াৰ হাতত অস্ত্ৰ আছে, সি যদি মোক মাৰিব খোজে, মোৰ হাততো যদি অস্ত্ৰ আছে, তো মই তাক যদি মাৰিও দিওঁ, সেইটো লিগেলি কিন্তু মই একো পানিচিবল নহয়। কাৰণ কিয়, মই এইটো ছেল্ফ ডিফেন্সত কৰাহে এক্ট আছে। ছেল্ফ ডিফেন্সত কৰা এক্টটো তোমাৰ সেইভাৱে মানে লিগেলি সেইটো প্ৰটেক্টেড, লিগেলি তাৰমানে সেইটো প্ৰটেক্ট কৰিব পাৰে। ঠিক আছে, লিগেলি প্ৰটেক্টেড। কিন্তু যদি কোনোবাই বেয়া ব্যৱহাৰ কৰিছে, তাৰ এগেইনষ্টত যদি আমি শাৰীৰিকভাৱে আক্ৰমণ কৰোঁ সেই মানুহজনক, তেতিয়াহ'লে সেইটো কিন্তু প্ৰটেক্টেড নহয়। আমাক কি হ'ব, আমাক শাস্তি দিব। যদিও এই কথাটো আমাৰ ৰাইটাৰে কৈছে যে একচুৱেলি যদি সেই লিফমেনজনক মানুহজনে যাই মাত্ৰ একচৰ মাৰিলেও হয় বা একগুৰি মাৰিলেও হয়, তেতিয়াহ'লেও হয়তো মানুহজনৰ সিমান এটা বেয়া নালাগিল হয়। কাৰণ কিয়, তেওঁ তেতিয়া কেছ দিব পাৰিলে যে এই মানুহজনে মোক মাৰিছে, গতিকে মোক মানুহজনক শাস্তি দিয়ক বা মোক অলপ ক্ষতি কৰিব নালাগে, মই দুখ পাইছোঁ। কিন্তু মানুহজনে জাষ্ট এটা প্লিজ নকৰে, তো তাৰ এগেইনষ্টত যদি কমপ্লেইনো দিব যায়, তাৰ কমপ্লেইনটো এনেও নাৰাখে কোনেও। গতিকে সি কি কৰিছে, মানুহজনক গল্টা মাৰি ওলাই দিছে, যিটো নেকি একচুৱেলি ক্ৰাইম এটা। মানুহজনক যদি ওলাই যাবও ক'লে হয় যে আপোনাক মই লৈ যাব নোৱাৰোঁ, আপুনি খোজকাঢ়ি যাওক বা আপুনি ষ্টেয়াৰত যি ওপৰত যাওক, মই লৈ নাযাওঁ, তো সেইটো ৰিফিউজ কৰিব পাৰিল হয়। তেওঁ সেই এটা অপশ্যন আছিল, কিন্তু সেই অপশ্যনটো নলৈ কি কৰিলে, শাৰীৰিকভাৱে আক্ৰমণ কৰিলে। তো শাৰীৰিকভাৱে আক্ৰমণ কৰাটো যিকোনো চিভিলাইজ ছ'চাইটিত একচেপ্টেবল নহয়, আণ্ডাৰ যিকোনো চাৰ্কামষ্টেঞ্চত। ইয়াতে আৰু এটা কথা কৈছে যে আমাৰ কি হয় যে কোনোবাই বেয়া ব্যৱহাৰ কৰিলে আমি শাৰীৰিকভাৱে, আমি মানসিকভাৱে বেছি আঘাত পাওঁ। শাৰীৰিক আঘাতটো তথাপিও মানে ঠিক ঠাক হৈ যায়, সিমান এটা প্ৰব্লেম নাহে মানে ধৰা ড্ৰেছিং কৰিলে মেডিচিন খালে আমি ভাল পাই যাওঁ। কিন্তু যদি কোনোবা এজন মানুহে বহুত হাৰ্টফুল কথা কৈছে এটা সময়ত, তো সেই কথাটো আমাৰ কি বহু দিনলৈ মনত পৰি থাকে, বহু সময়লৈ আমাৰ মানসিকভাৱে কষ্ট হয়। আমি হয়তো কাম কৰাৰ ক্ষেত্ৰতো কিছু অসুবিধা পাওঁ। শাৰীৰিক কষ্টটো যদিও থাকে, শাৰীৰিক কষ্ট আমি মেনেজ কৰিব পাৰোঁ বা আমি তাক কমচে কম ছাপ্ৰেছ কৰি ৰাখিব পাৰোঁ বা আমি
মেডিচিন চেডিচিন খাই মোটামুটি এটা ঠিক ঠাক অৱস্থাত আমি থাকিব পাৰোঁ।